আমাৰ পৰম্পৰাগতভাৱে 1913 চনৰ পৰাই আজি এই শ্ৰী শ্ৰী আকাইগঙা যি শিৱস্থান, এই শিৱস্থানত প্ৰত্যেক বছৰেই আমি শিৱ চতুৰ্দশীৰ দিনাখনৰ পৰা আমি শিৱ চতুৰ্দশী পূজা উৎসৱৰ লগতে আমি মেলা, আপোনালোকে দেখিছে মেলাও হয়। আগতে 3 দিনীয়া আছিল মেলা, এতিয়া আমি 5 দিনীয়া ৰাইজৰ দাবীত আমি 5 দিনীয়া কৰিছোঁ। আৰু এইটো হ'ল আমাৰ 113তম শিৱ চতুৰ্দশী পূজা উৎসৱ। আৰু আজি 113তম যি উৎসৱ, শিৱ চতুৰ্দশী উৎসৱ, এই উৎসৱৰ আজি অন্তিম দিন। 15 তাৰিখৰ পৰা, একচুৱেলি 14 তাৰিখে আমাৰ বন্তি প্ৰজ্বলনৰ পৰাই আৰম্ভ হৈছে। 15 তাৰিখৰ পৰা আমাৰ মূল শিৱ চতুৰ্দশী আৰম্ভ হৈছে। আৰু প্ৰত্যেক দিনাখনত আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকে। দিনত যেনেকৈ আমি আমন্ত্ৰিত নামতিৰ দ্বাৰা আমি আমাৰ মঞ্চত যিটো প্ৰেক্ষাগৃহ আছে, প্ৰেক্ষাগৃহৰ মঞ্চত আমি নামতিৰ দ্বাৰা নাম গাওঁ। আৰু প্ৰত্যেক দিনা আজিও, এতিয়া আপোনালোকে শুনিছে, আজিও 5 দিনৰ কাৰণে আমি 5টা ঠাইৰ পৰা আমি নামতিসকলক আমন্ত্ৰণ কৰোঁ। তেখেতলোকে আহে, প্ৰত্যেক দিন এটা এটা দলকে তেওঁলোকে নামবিলাক গায়। তাৰপিছত ৰাতিটো আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকে, যেনে ধৰক ভাওনা, বা আজি যোৱাকালি হৈ গ'ল বুৰঞ্জীমূলক নাটক কণীৰ প্ৰতিশোধ। ইয়াৰ আগদিনাখন ধৰক এইটো 17 তাৰিখ আছিলে ৰুক্মিণী হৰণ, আমাৰ ধৰ্মমূলক নাটক। তাৰপিছত প্ৰথম দিনাখন বাৰে বৰণীয়া কৃষ্টি আছিলে, দ্বিতীয় দিনাখন আধুনিক নৃত্য আছিলে। সকলোতকৈ ডাঙৰ কথা হ'ল দেৱাদিদেৱ মহাদেৱৰ ওচৰত প্ৰাৰ্থনা আমি জনাইছোঁ, আৰু তেখেতৰ আশীৰ্বাদতে আজি 5টা দিন বৰ্তমানলৈকে কোনো অপায় অমংগল বিঘিনি নঘটাকৈ হাজাৰ হাজাৰ ৰাইজ আহিছে, ভক্তগণ আহিছে, পূজা কৰিছে, উৎসৱত যোগদান কৰিছে, কাৰ্যসূচীবিলাকত যোগদান কৰিছে, আমাৰ সাংস্কৃতিক কাৰ্যসূচীবিলাকত যোগদান কৰিছে, মেলা বজাৰত ঘূৰিছে। গতিকে গোটেই এটা আনন্দময় পৰিৱেশৰ মাজত গোটেই মানুহখিনি বিলীন হৈ গৈছে। আৰু ভগৱানৰ আশীৰ্বাদত এতিয়ালৈকে কোনো ধৰণৰ তেনেকৈ আমি অসুবিধা পোৱা নাই। আজি অন্তিম কাৰ্যসূচী, এতিয়া নামতিটো আদায় হ'লেই ইয়াৰ পিছত আছে আজি আমাৰ সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়া আমি এইবাৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত আমি আজিৰ এই ৰাতিটো আমি উৎসৰ্গা কৰিছোঁ। আৰু আমি গুৱাহাটীৰ পৰা কণ্ঠশিল্পী কুমাৰ ধীৰাজ আৰু ৰূপাংশী শৰ্মা দুইজনকে আমি আমন্ত্ৰণ কৰিছোঁ। तुझे से प्यार करूँगा।